মৃত্যু কি? কেতিয়াবা ভাবিছেনে মৃত্যুৰ পিছত কি হয়? কি হ'ব আপোনাৰ এই মনটো, আপোনাৰ আত্মাৰ? কেতিয়াবা কিছুমান ঘটনা ইতিমধ্যে আপোনাৰ লগত ঘটি যোৱা যেন অনুভৱ হয় নেকি? নে আপুনি সদায় দেখি থকা সপোনবোৰৰ মাজতেই লুকাই আছে আপোনাৰ পূৰ্বজন্মৰ ৰহস্য? কিয় কিছুমান শিশুৱে কেতিয়াও নেদেখা ঠাইৰ বিষয়ে সলসলি কয়? আহক জানো পূৰ্বজন্মৰ কিছুমান ৰহস্যজনক ঘটনা, যিয়ে হয়তো আপোনাকো ভাবিবলৈ বাধ্য কৰিব মৃত্যু কেৱল মাথো এক আৰম্ভণি নেকি। উত্তৰা হুদ্দাৰৰ কাহিনী। উত্তৰা হুদ্দাৰ নে শ্ৰদ্ধা চট্টোপাধ্যায়? ৩২ বছৰীয়া মাৰাঠী যুৱতী উত্তৰাই প্ৰায় নিজকে এগৰাকী বাঙালী মহিলা বুলি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। হঠাৎ এদিন সকলো মনত পৰিল উত্তৰাৰ। উত্তৰা নহয়, তাই আছিল শ্ৰদ্ধা চট্টোপাধ্যায়। হয়, যি শ্ৰদ্ধা চট্টোপাধ্যায়ৰ মৃত্যু ১৫০ বছৰ আগতেই ১৯বিংশ শতিকাত হৈছিল। এগৰাকী আধুনিক মাৰাঠী মহিলাৰ পৰা হঠাৎ অস্বাভাৱিকভাৱে চৰিত্ৰ চাল চলন সলনি হৈছিল উত্তৰাৰ। এগৰাকী আধুনিক মাৰাঠী মহিলাৰ পৰা হৈ পৰিছিল ১৯বিংশ শতিকাৰ এগৰাকী গ্ৰাম্য বাঙালী মহিলা। উত্তৰাৰ এই পৰিৱৰ্তন অস্বাভাৱিকেই নহয়, আশ্চৰ্যজনকো আছিল। কাৰণ কেতিয়াও বাঙালী কৈ নোপোৱা মাৰাঠী মহিলা উত্তৰাই সলসলীয়াকৈ বাঙালী ক'বলৈ আৰম্ভ কৰিছিল। হঠাৎ আয়ত্ত কৰি লৈছিল সকলো বাঙালীৰ ৰীতি নীতি আৰু ৰন্ধন প্ৰণালী। উত্তৰা হুদ্দাৰে শ্ৰদ্ধা চট্টোপাধ্যায়ৰ মাক দেউতাক আৰু আত্মীয়সকলৰ নাম তথা শ্ৰদ্ধাক কৰা সৰ্পদংশনৰ কথা মনত পেলাই সকলোকে হতবাক কৰি দিছিল। ১৯৭০ দশকৰ ভাৰতৰ পুনৰ্জন্মৰ সেই উল্লেখযোগ্য ঘটনাটোৱে পুনৰ্জন্ম গৱেষণাৰ প্ৰখ্যাত গৱেষক ডক্টৰ ইয়ান ষ্টিভেন্সৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মনীষাৰ পুনৰ্জন্ম। আপুনি কেতিয়াবা শিশুৱে অতীতৰ জীৱনৰ সূক্ষ্ম বিৱৰণ দিয়া দেখিছেনে? মাত্ৰ ২ বছৰ বয়সীয়া মনীষাৰ সৈতে ঠিক সেইটোৱে ঘটিল। তাইৰ প্ৰকৃত নাম মনীষা নহয়, কিন্তু সুমন বুলি দাবী কৰি তাইৰ মাক দেউতাকক হতবাক কৰি তোলে। মনীষাই হঠাৎ তাইৰ পূৰ্বজন্মৰ মাক দেউতাক আৰু ৩জন ভায়েকৰ সৈতে বাস কৰা এটা ৩মহলীয়া ঘৰৰ কথা মনত পেলাই, যিটো এটা ধুনীয়া পদুম মন্দিৰৰ ওচৰত অৱস্থিত। কেতিয়াও স্কুললৈ নোযোৱা মনীষাই আনকি সুমনৰ স্কুলৰ ইউনিফৰ্মৰ ৰঙো ক'ব পাৰিছিল। সুমনৰ পুনৰ্জন্মৰ খবৰ বনজুইৰ দৰে বিয়পি মৃত সুমনৰ পিতৃ মাতৃৰ কাণত পৰিছিল। সুমনৰ পিতৃ মাতৃয়ে যেতিয়া অনুসন্ধান কৰিবলৈ আহে, মনীষাই সুমনৰ জীৱনৰ সকলো বিৱৰণ সঠিককৈ দি সকলোকে বিস্মিত কৰি পেলাইছিল। তুৰণ সিং, এজন ল'ৰা যিয়ে নিজৰ পূৰ্বজন্মৰ হত্যাৰ ৰহস্য সমাধান কৰিছিল। মাত্ৰ ৪ বছৰ বয়সতে তুৰণ সিং ওৰফে টিটুৱে এটা আচৰিত দাবী কৰিছিল। তুৰণ সিং নহয়, সি হেনো সুৰেশ বাৰ্মাৰ পুনৰ্জন্ম, যাক পূৰ্বৰ জীৱনত অতি কৰুণভাৱে হত্যা কৰা হৈছিল। টিটুৱে সুৰেশ বাৰ্মাৰ মৃত্যুৰ সকলো ঘটনাৰ সঠিক বিৱৰণ দিছিল। সুৰেশ বাৰ্মাৰ পত্নী, সন্তানৰ নামসহ আগ্ৰাত থকা নিজৰ ৰেডিঅ' দোকানৰ স্থানৰো বৰ্ণনা দি সকলোকে বিস্মিত কৰি পেলাইছিল। টিটুৰ অতীত জীৱনৰ এই দাবীবোৰ সুৰেশৰ বিধৱা পত্নী উমা বাৰ্মাই সঠিক বুলি নিশ্চিত কৰিছিল। টিটুৰ কাহিনীটোৱে আৰু অধিক আকৰ্ষণীয় হৈ উঠিছিল যেতিয়া টিটুৰ মূৰৰ দুয়োফালে গুলীৰ আঘাতৰ দৰে দাগ আৱিষ্কাৰ হৈছিল আৰু সুৰেশৰ হত্যাকাৰীয়েও শেষত টিটুৱে কোৱা ধৰণেই সুৰেশৰ হত্যা কৰাৰ কথা আদালতত স্বীকাৰ কৰিছিল। চন্দ্ৰবীৰ শংখবাৰৰ আশ্চৰ্যজনক পূৰ্বজন্ম। ২০২১ চনৰ ১৯ আগষ্টৰ ঘটনা। এজন সৰু ল'ৰা হঠাৎ আহি ভাৰতৰ নাগলা চালেহীৰ প্ৰমোদ কুমাৰ শ্ৰীবাস্তৱৰ ঘৰত উপস্থিত হয় আৰু নিজকে তেওঁলোকৰ পুত্ৰ ৰোহিত বুলি চিনাক্ত কৰে, যি ২০১৩ চনত ৮ বছৰ আগতে এটা খালত ডুব গৈ মৃত্যুবৰণ কৰিছিল। সকলোকে অভিভূত কৰি চন্দ্ৰবীৰে কেৱল তেওঁৰ মাক দেউতাক আৰু ভগ্নীকে নহয়, তেওঁৰ পূৰ্বৰ জীৱনৰ শিক্ষকসমূহকো সঠিকভাৱে চিনাক্ত কৰিছিল। চন্দ্ৰবীৰৰ পিতৃয়ে জনোৱা মতে চন্দ্ৰবীৰে সৰুৰে পৰা পুনৰ্জন্মৰ বিষয়ে কথা কৈছিল আৰু সদায় নাগলা চালেহীলৈ ঘূৰি যাবলৈ জেদ কৰিছিল। দ্য ষ্টৰী অফ জেমছ লিনিংগাৰ। আপোনাৰ দুঃস্বপ্নবোৰে বাৰু আপোনাৰ পূৰ্বজন্মৰ কথা সোঁৱৰাই দিয়ে নেকি?
1990ৰ দশকৰ শেষৰ ফালৰ ঘটনা। জেমছ লিনিংগাৰ নামৰ এটা 2 বছৰীয়া শিশুৱে হঠাৎ এৰোপ্লেনৰ প্ৰতি তীব্ৰ আকৰ্ষিত হৈ পৰে আৰু প্ৰায় নিজকে এজন WW2ৰ যুঁজাৰু পাইলটৰ ৰূপত সপোন দেখিবলৈ ধৰে। ক্ৰমাৎ পুনৰাবৃত্তি হোৱা এই দুঃস্বপ্নটোত জেমছে নিজৰ যুঁজাৰু প্লেনখন শ্বটডাউন কৰা দেখি আহিছিল। জেমছে সপোনত প্ৰায় ফায়াৰ ইন দ্য প্লেইন বুলি চিঞৰি উঠিছিল। জেমছ লিনিংগাৰ হৈছে 1998 চনত জন্মগ্ৰহণ কৰা আমেৰিকান যুক্তৰাষ্ট্ৰৰ লুইজিয়ানাৰ এজন ল'ৰা। 2 বছৰ বয়সৰ পৰা জেমছে WW2ৰ এজন যুঁজাৰু পাইলটৰ বিষয়ে সঘনাই দুঃস্বপ্ন দেখিবলৈ আৰম্ভ কৰিছিল, যাক জাপানীসকলে গুলীয়াই হত্যা কৰিছিল। তেওঁ প্ৰায় চিঞৰি উঠিছিল, বিমানত জুই লাগিছে, আৰু তেওঁ চিঞৰিছিল, কোনো মানুহ বাহিৰলৈ ওলাই যাব পৰা নাই। তেওঁৰ পিতৃ মাতৃ এণ্ড্ৰিয়া আৰু ব্ৰুচ লিনিংগাৰে প্ৰথমতে সপোনবোৰৰ বিষয়ে একো ভবা নাছিল আৰু শৈশৱৰ কল্পনাৰ এক স্বাভাৱিক অংশ বুলি ধৰি লৈছিল। অৱশ্যে জেমছৰ বয়স বাঢ়ি অহাৰ লগে লগে তেওঁ পাইলটজনৰ জীৱনৰ বিষয়ে অধিক নিৰ্দিষ্ট বিৱৰণ প্ৰদান কৰিবলৈ আৰম্ভ কৰে, যাৰ ভিতৰত আছে পাইলটজনৰ নাম জেমছ হাষ্টন জুনিয়ৰ আৰু তেওঁৰ এয়াৰক্ৰাফ্টখনৰ নাম নাটুমা বে। আনকি জেমছে নিজৰ সহযোগী ক্ৰু মেম্বাৰবোৰৰ নামবোৰো ক'ব পাৰিছিল। জেমছে তেওঁৰ বিমানখনৰ চিত্ৰ অংকন কৰি বৰ্ণনা কৰিছিল, কেনেকৈ শত্ৰুৰ গুলীত ক্ৰেছ হৈছিল। জেমছৰ পিতৃ মাতৃয়ে কথাবোৰ ভালকৈ পৰ্যালোচনা কৰি গম পায় যে জেমছ লিনিংগাৰৰ কাহিনীবোৰ জেমছ হাষ্টন জুনিয়ৰ নামৰ এজন প্ৰকৃত পাইলটৰ সৈতে মিল আছে, যাক 1945 চনত হত্যা কৰা হৈছিল। জেমছ হাষ্টন জুনিয়ৰ এজন পাইলট আছিল যি নাটুমা বে নামৰ এয়াৰক্ৰাফ্টখন লৈ উৰা মাৰিছিল আৰু 1945 চনত জাপানীসকলে এয়াৰক্ৰাফ্টখন গুলীয়াই ক্ৰাছ কৰিছিল। জেমছ হাষ্টন জুনিয়ৰ স্কোৱাড্ৰনৰ জীৱিত সদস্যসকলৰ সৈতেও যোগাযোগ কৰা তেওঁলোকে জেমছ লিনিংগাৰে বৰ্ণনা কৰা কাহিনীবোৰ সঁচা বুলি নিশ্চিত কৰিছিল। জেমছৰ ঘটনাটো অধ্যয়ন কৰা গৱেষকসকলে বিশ্বাস কৰে যে এই পূৰ্বজন্মৰ অস্তিত্ব আৰু পুনৰ্জন্মৰ ঘটনাৰ এক শক্তিশালী প্ৰমাণ। পুনৰ্জন্মৰ এনেকুৱা অগণন কাহিনী আছে যিবোৰ বিজ্ঞানে কেতিয়াও ব্যাখ্যা কৰিব নোৱাৰে, হয়তো এইবোৰ কেতিয়াও সমাধান নহ'ব। কিন্তু এই কাহিনীবোৰে আমাক সোঁৱৰাই দিয়ে যে জীৱন আৰু মৃত্যু অনেক ৰহস্য আৰু আশ্চৰ্যৰে ভৰি আছে। হয়তো মৃত্যু মাথো আন এক আৰম্ভণি।